এজন বিধায়ক থকাৰ পিছতো এই বিধায়কজনে সম্পূৰ্ণ নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ কাৰণে আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। উন্নয়ন খণ্ড স্থানান্তৰ কৰাৰ বিৰোধিতা কৰি পলাশবাৰীত ৰাইজৰ উত্তাল প্ৰতিবাদ। এটা সমষ্টিত দুটাতকৈ হেনো বেছি ব্লক থাকিব নোৱাৰে। এতিয়া সমষ্টি ডিলিমিটেশ্যন হ'ল, খুব কম সময়ৰ ভিতৰত তেওঁলোকে এইটো 3টালৈ আগুৱাই দিলে। এতিয়া আমাৰ কথা হ'ল, সমষ্টি যেতিয়া বাঢ়িল, এই পলাশবাৰী সমষ্টি আগতে 1.5 লাখ ভোটৰ ভিতৰত সমষ্টি নিৰ্ধাৰিত আছিল। আজি প্ৰায় 2.5 লাখৰ ওচৰা-ওচৰি হ'ল, 2,20,000ৰ ওপৰত আজি সমষ্টিৰ ভোটাৰ। 6টা পঞ্চায়ত এৰিয়া বাঢ়িল, আৰু যিকেইটা পঞ্চায়ত বাঢ়িছে সেইকেইটা বৃহৎ জনসংখ্যাৰ তুলনাত এৰিয়াটো যথেষ্ট ডাঙৰ। গতিকে এই জাৰুবাৰী ব্লকৰ পৰা 25 কিলোমিটাৰ দূৰৰ পৰা কোনোবা আহি ইয়াত কাম কাজ কৰাটো এজন গৰীব মানুহৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিচাৰি এখন ফৰ্ম দিব অহাটো কেনেকুৱা কথা হ'ব, সেইটো আপোনালোকে অনুধাৱন কৰিব পাৰে। দ্বিতীয় কথা হ'ল, চৰকাৰে যদি 2টাৰ পৰিৱৰ্তে 3টালৈ নিব পাৰে ব্লক, 4টা কৰাত কিবা আপত্তি আছে নেকি? যদি আপত্তি আছে, ডিলিমিটেশ্যন কৰাৰ সময়ত তেওঁলোকে ভাবিব লাগিছিল। আৰু ডিলিমিটেশ্যন যিহেতু কৰিলে, তেওঁলোকে 30 বছৰলৈ অসমীয়া জাতিক যিহেতু তেওঁলোকে জীয়াই ৰাখিব বিচাৰিলে, 30 বছৰ পিছত হয়তো তেওঁলোকৰ ডিলিমিটেশ্যনৰ সূত্ৰমতেই অসমীয়া জাতি নাথাকিব পাৰে। আমি বিচাৰিছিলো চিৰদিনৰ কাৰণে অসমীয়া জাতি জীয়াই থাকক, তেওঁলোকে মাত্ৰ 30 বছৰৰ কাৰণে অসমীয়া জাতিক জীয়াই ৰাখিব বিচাৰিলে। ৰাজনৈতিক কথা বতৰা তেওঁলোকৰ এইবিলাক আছে, আপোনালোকে চাই ল'ব। 3টা যদি কৰিব পাৰে ব্লক, 4টা কৰাত আপত্তি কি আছে? আজি এখন গাঁও আছিল, এই জাৰুবাৰীত ব্লক হোৱাৰ পিছত আজি এখন মফচলীয় অঞ্চল হ'ল। ইয়াত হাজাৰজন মানুহৰ ইনকামৰ থলী হ'ল এই কাৰ্যালয়টো। বিভিন্ন প্ৰক্ৰিয়াৰে এখন পাণ দোকান, এখন ই ৰিক্সা, এখন টেম্পো, বিভিন্ন কথা বতৰা ইয়াত জড়িত আছে। আজি হঠাৎ এনেকুৱা এটা সিদ্ধান্তত জাৰুবাৰী ৰাইজে আপত্তি কৰাৰ ফল আছে, আৰু সেই ফলক আমি গুৰুত্ব দিবৰ কাৰণে ইয়াত আহিছোঁ। আৰু এই সিদ্ধান্তবিলাক চৰকাৰে যেতিয়া এই সিদ্ধান্তবিলাক ল'ব, ৰাতিৰ ভিতৰত যিবিলাক সিদ্ধান্ত লয়, এই সিদ্ধান্তবিলাক লওঁতে অঞ্চলবাসী ৰাইজক বিশ্বাসত লৈ আলোচনা বিলোচনাৰ জৰিয়তে আগবঢ়াটো ভাল। আচলতে এইটো বৰ দুৰ্ভাগ্যজনক আমাৰ কাৰণে, আমাৰ গোটেই অঞ্চলবাসীৰ কাৰণে, যে আমাৰ জাৰুবাৰীৰ চয়ানী বৰদুৱাৰ ব্লক যিটো আছিল, এই ব্লকটো ইয়াৰ পৰা স্থানান্তৰ কৰি আন ঠাইলৈ নিয়াৰ ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি তেওঁলোকে গোপনীয়ভাৱে আৰম্ভ কৰিছে। আৰু এইটো এই গোপনীয়তাৰ মাজত অভিসন্ধি থকা বুলি আমি অনুমান কৰিছোঁ। আমাৰ এজন বিধায়ক থকাৰ পিছতো এই বিধায়কজনে সম্পূৰ্ণ নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ কাৰণে আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আৰু তেওঁৰ মাধ্যমেদি আমি আমাৰ মানুহখিনি এটা বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে আজি প্ৰতিবাদী কাৰ্যসূচী জাৰুবাৰী গোটেই অঞ্চলবাসী ৰাইজৰ হৈ জাৰুবাৰীত আজি বন্ধ ঘোষণা কৰিলে। এই বন্ধৰ প্ৰভাৱ যথেষ্টভাৱে পৰিলক্ষিত হ'ল, মানুহ যথেষ্টখিনি হ'ল। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি এটা কথাই ক'ব বিচাৰোঁ যে ইয়াৰ যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনি সম্পূৰ্ণ বিধ্বংস হোৱাৰ কাৰণে ইতিমধ্যে আগবাঢ়িছে। ইতিমধ্যে আমি গম পোৱা মতে এই কথাখিনি কাকো নজনোৱাকৈ ওপৰ মহলৰ লগত সম্পূৰ্ণ যোগাযোগ ৰাখি তেওঁলোকে এই যে স্থানান্তৰ প্ৰক্ৰিয়াৰ কাৰণে ইতিমধ্যে আগবাঢ়িছে। আৰু এই প্ৰক্ৰিয়াত আমি কোনো কাৰণতে সহ্য কৰা নহ'ব। ইয়াৰ যিকোনো বিকল্প ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি সাজু আছোঁ। এই অঞ্চলবাসী ৰাইজৰ দুখ দুৰ্দশাৰ কথা চিন্তা কৰি আমি আগবাঢ়িছোঁ। আজিৰ পৰাই আৰম্ভ হ'ব আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ কাৰণেও আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আশা কৰোঁ অহা দিনবিলাকত ইয়াৰ এনেকুৱা আত্মঘাতী সিদ্ধান্ত নলৈ এই জাৰুবাৰীতে এই ব্লকখন থকাৰ কাৰণে যো-জা চলাব বুলি আমি আশা ৰাখিছোঁ। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত জাৰুবাৰীস্থিত চয়ানী বৰদুৱাৰ উন্নয়ন খণ্ড স্থানান্তৰৰ বিৰোধিতা কৰি আজি বৃহত্তৰ জাৰুবাৰীৰ সচেতন নাগৰিক সমাজে সাব্যস্ত কৰে এই প্ৰতিবাদ। আজি জাৰুবাৰীত প্ৰায় 1000 ব্যক্তিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত জাৰুবাৰীৰ শতাধিক ব্যৱসায়ীয়েও নিজ নিজ প্ৰতিষ্ঠানসমূহ বন্ধ কৰি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহ চলি আছে, আৰু ইয়াৰ জাৰুবাৰীৰ ঐতিহ্য হৈছে জাৰুবাৰী উন্নয়ন খণ্ড। অসমত যেতিয়া উন্নয়ন খণ্ডৰ
যি ছিষ্টেম আৰম্ভ হৈছিলে তেতিয়া প্ৰথম জাৰবৰী উন্নয়ন খণ্ড আৰম্ভ হৈছিলে আৰু সেই ঐতিহ্যপূৰ্ণ উন্নয়ন খণ্ডটো তেওঁলোকে উঠাই নিয়াৰ একো অভিসন্ধি ৰচনা কৰিছে। আমাৰ ইয়াতে জনপ্ৰতিনিধিসকলে আমাক ৰাইজসকলক এই 33-34খন গাঁৱৰ ৰাইজক অন্ধকাৰত ৰাখি এই এক বৃহৎ যি অভিসন্ধি ৰচনা কৰিছে তাৰ খবৰ আমাক দিয়া নাই। ইতিমধ্যে গাঁওবুঢ়াসকলক মাতি আনি ডিচি অফিচত তেওঁলোকে মিটিং কৰিছে, ন' অবজেকশ্যন লৈছে যে জাৰবৰীৰ পৰা উন্নয়ন খণ্ড আঁতৰ হোৱাৰ ক্ষেত্ৰত, স্থানান্তৰ হোৱাৰ ক্ষেত্ৰত কিবা আপত্তি আছে নেকি, তেনেধৰণৰ এক মিটিং কৰি গাঁওবুঢ়াসকলক মাতিছে। কিন্তু ৰাইজক এই খবৰৰ পৰা দূৰত ৰখা হৈছে। গতিকে আমি যোনে এই কাৰ্যক সমাপন কৰিছে তাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। কাৰণ জাৰবৰীৰ এই ঐতিহ্য আমাৰ বাহাল থাকিব লাগিব। জাৰবৰীৰ সম্পত্তি আমি জাৰবৰীৰ লগত ৰাখিব বিচাৰোঁ। কাৰণ আপোনালোকে দেখিছে আজি আধা ঘণ্টাৰ ভিতৰত ডিচিশ্যন লোৱাৰ পিছত জাৰবৰী অঞ্চলত কিমান সংখ্যক ৰাইজ ওলাই আহিছে এই সিদ্ধান্তটোৰ বিৰুদ্ধে। গতিকে পৰৱৰ্তী সময়তো আমাৰ পুৰুষ, মহিলা, শিশুকে ধৰি মহিলাসকলো ওলাই আহিব আমাৰ এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ। বিধায়কগৰাকীৰ ভূমিকা হৈছে তেওঁ কোনো ধৰণৰ আমাক ইনফৰমেশ্যন দিয়া নাই। এনেকুৱা ধৰণৰ এটা ডাঙৰ অনুষ্ঠান আমাৰ ইয়াৰ পৰা যাব ওলাইছে, তেওঁ বিধায়ক হিচাপে এই খবৰটো পাইছে, কিন্তু আমাক অন্ধকাৰত ৰাখিব চেষ্টা কৰা হৈছে। কি কাৰণত অন্ধকাৰত ৰাখিব চেষ্টা কৰিছে সেয়া আমি ৰাইজে নাজানো, কিন্তু আমি ৰাইজে এই কাৰ্যালয় যাব দিয়া নহ'ব। আজিৰ প্ৰতিবাদী ৰাইজে প্ৰথমে জাৰবৰীৰ চকত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু পিছত প্ৰতিবাদী শোভাযাত্ৰাৰ জৰিয়তে সৈন্য উন্নয়ন বিষয়া কাৰ্যালয়ত উপস্থিত হয়। শেষত উন্নয়ন খণ্ড বিষয়াৰ জৰিয়তে উন্নয়ন খণ্ড স্থানান্তৰৰ বিষয়ে প্ৰতিবাদকাৰীয়ে বুজ লয় আৰু যদি এই কাৰ্যালয়টো জাৰবৰীৰ পৰা উঠাই নিয়াৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে তেতিয়াহ'লে আগন্তুক সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে বৃহত্তৰ জাৰবৰী নাগৰিক সমাজে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।